মোৰ পাকঘৰটো নতুন পাকঘৰটোত চোলা বনোৱা হৈছে। এইটো মোৰ ভণ্টি হয়, জাও হয়। তাই অসুখ অৱস্থাতে আহিছে, তথাপি মোৰ কাৰণে চোলাটো বনাবৰ কাৰণে মই নাজানো যে তেনেকৈ অলপ চলপ পাৰিম, কিন্তু এনেকৈ নোৱাৰিম। সেইকাৰণে তাই বনাই আছে। চোলাটো চাওকচোন ইমান ধুনীয়া হৈছে, খুবেই ধুনীয়া হৈছে। আৰু ফিনিচিং কৰিব আছে, তাৰমানে 3-4 দিন লাগে। ছেটিং ল'ব লাগিব, কাটিব লাগিব, আকৌ বহাব তাতে ওপৰত ধুনীয়াকৈ। সেই ওপৰত কি আকৌ মাটি দিবি নেকি কাপকেইটাৰ ওপৰত? সেই কাপ দিছোঁ এনেকৈ চোলাৰ মাথাকেইটাত, তাতে মাটি দি পেলাই আকৌ ফিনিচিং কৰিব ধুনীয়া। এইটো কাইলৈকে আহিব বা যেতিয়া হওক এদিন আহি পেলাই আৰু কৰি দিব। এতিয়ালৈ এইখিনিয়ে, আৰু ভালো লাগিছে। কমেণ্ট কৰিব নাপাহৰিব, আৰু লাইকো কৰিব আপোনালোকে। জনাব কমেণ্টত কেনেকুৱা লাগিল। আৰু এনেকুৱা চোলা সকলোৱে বনাব নোৱাৰিব চাগে, সকলোৰে ব্ৰেণ্ড বেলেগ যিহেতু আইডিয়া। ধুনীয়া চোলাই বনাইছে তাই। এয়া আৰু ভিডিঅ'টো চাব আপোনালোকে। বাৰু এৰিছোঁ এতিয়া।